নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে চেয়াৰমানৰ তৰফৰ পৰা কোৱা হৈছে মিয়াসকলৰ শ্ৰমৰ মূল্য আছে মিয়াসকলে চিকিৎসক অভিযন্তা ডক্টৰ এইসমূহ হোৱাৰ প্ৰতিযোগিতাত নামক উজনি অসমত একাংশ সংগঠনৰ উৎপাতত মিয়াসকলক বহিষ্কাৰ কৰাৰ পাছতে এই মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে উজনি অসমলৈ যাব নালাগে উজনি অসমত তেওঁলোকৰ কোনো ধৰণৰ শ্ৰমৰ মূল্য দিব নিবিচাৰে অসমৰ বাহিৰলৈ যাওক ভাৰতৰ বাহিৰলৈ যাওক মিয়াসকলৰো কামৰ মূল্য আছে শ্ৰমৰ মূল্য আছে কি কৈছিল বিধায়ক চেয়াৰমান আলীয়ে মিয়াসকলৰ সন্দৰ্ভত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিয়াক উজনিলৈ নাযাবলৈ আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলী আহমেদে মিয়াৰ শ্ৰমৰ মূল্য আছে উজনিলৈ নহয় অসমৰ বাহিৰলৈ যাওক IAS ডক্টৰ অভিযন্তা হোৱাৰ প্ৰতিযোগিতাত নামক মিয়াসকল উজনিত একাংশ সংগঠনে উৎপাত কৰি আছে মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে মিয়াসকল উজনি অসমৰ পৰিৱৰ্তে অসম তথা ভাৰতৰ বাহিৰলৈ যাওক মিয়াক উজনিলৈ নাযাবলৈ আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলী আহমেদে মিয়াসকলৰ শ্ৰমৰ মূল্য আছে এই মন্তব্য কৰিছে চেয়াৰমান আলীৰ তৰফৰ পৰা আৰু একাংশ সংগঠনে উজনি অসমত উৎপাত কৰি আছে বুলি মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে IAS চিকিৎসক অভিযন্তা হোৱাৰ প্ৰতিযোগিতাত নামক মিয়াসকল আৰু মিয়া জনগোষ্ঠীক লৈ মিয়াসকলক লৈ আজি বৃহৎ মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে মিয়াসকলৰ শ্ৰমৰ মূল্য আছে উজনিলৈ নহয় ভাৰতৰ বাহিৰলৈ যাওক অসমৰ বাহিৰলৈ যাওক য'ত তেওঁলোকক মূল্য দিয়ে য'ত তেওঁলোকৰ শ্ৰমৰ মূল্য উচিত মূল্য প্ৰদান কৰে তাত যাবলৈ কৈছে তাত গৈ কৰ্ম সম্পাদনা কৰিবলৈ কৈছে বিধায়ক চেয়াৰমান আলী আহমেদে আৰু চেয়াৰমান আলী আহমেদৰ মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চেয়াৰমান আলীৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰি মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই শ্ৰমৰ মূল্য আছে সকলোতে পাব উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে ডক্টৰ হোৱাৰ কাৰণে ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে চাইণ্টিষ্ট হোৱাৰ কাৰণে মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই শ্ৰমৰ মূল্য আছে সকলোতে পাব উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে ডক্টৰ হোৱাৰ কাৰণে ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে